জাকিৰ হুছেইন সিকদাৰ এই কথা ৰাইজে বুজি উঠিছে গতে দুই নাও দুইখন ভৰি দি যে তেখেতে চলি আছে যাৰ কাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা বিগত 4 দিন ধৰি কণ্টিনিউয়াছলি আমি নিৰ্বাচনী কাৰ্যালয়সমূহ উদ্বোধন কৰি আছোঁ আজি 4 দিন হ'ল চতুৰ্থ দিন এই চতুৰ্থ দিনত আমি কাহিকুচি ভৈৰাগুৰি অঞ্চলত পঞ্চায়ত নিৰ্বাচন উপলক্ষে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী মোতালেব হুছেইনৰ কাৰ্যালয় উদ্বোধন কৰিলোঁ খুবেই ভাল লাগিছে ৰাইজৰ ব্যাপক সঁহাৰি আৰু ভবাতকৈ বেছি ৰাইজে আমাক সঁহাৰি দিছে তাৰ বাবে ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কিন্তু এটা মন্তব্য কৰিছে যে এই আইডিয়া ভোট দিয়ে যে বিজেপি এজিপিক ভোট দিয়া এনেকুৱা এটা মন্তব্য কৰিছে কি ক'ব বিধায়ক জাকিৰ হুছেইন হয় আচলতে তেখেতসকলৰ প্ৰথমৰ পৰা এটাই টাৰ্গেট যে AIDF দলক ধ্বংস কৰিব লাগে যেনেকৈ নহওক যাতে আমাৰ এই মাইনৰিটি এলেকাৰ এই সাধাৰণ মানুহখিনিৰ ওপৰত তেখেতসকলে সিহঁতৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে কিন্তু মানুহো বা ৰাইজেও বুজি উঠিছে যে AIDF দল কেতিয়াও ধ্বংস নহয় বা AIDF দল আমাৰ জাতিৰ উন্নতিৰ হকে লাগিবই আৰু AGP কৰা বিজেপি কৰা সেই মানে ৰাইজক কিটা আৰু মুচা কথা ক'ব নোৱাৰে কাৰণ ৰাইজেও এতিয়া বুজি উঠিছে সবেই জানে যে কোনে দিনত কংগ্ৰেছ কৰে আৰু ৰাতি বিজেপি নেতাসকলৰ ওচৰলৈ যায় সেই কথা বুজি উঠিছে আৰু তাৰ ভিতৰত আমাৰ অন্যতম এই সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ এই কথা ৰাইজে বুজি উঠিছে গতে দুই নাও দুইখন ভৰি দি যে তেখেতে চলি আছে যাৰ কাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা দুৰৱস্থা ৰাইজে বুজি উঠিছে আচলতে AIDF দল AGP বিজেপি ইপিঠি নহয় জাকিৰ হুছেইন সিকদাৰ AGP বিজেপি এটা মুদ্ৰাৰ ইপিঠি হয় পঞ্চায়ত নিৰ্বাচন হৈ কিমান আশাবাদী আপোনালোকে পাকালবাৰী সমষ্টিত আশা যথেষ্ট আশাবাদী কাৰণ মই মোৰ ফালৰ পৰা আশাবাদী হৈ থাকিলে নহ'ব মই ৰাইজৰ ফালৰ পৰা যিটো আশা দেখিছোঁ সেই ৰাইজৰ আশাত ওপৰত ভৰসা কৰি মই আৰু বেছি উৎফুল্লিত হৈছোঁ তে ৰাইজে যথেষ্ট আশা দিছে আমাক প্ৰতিশ্ৰুতি দিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেখেতসকলে আমাক জিলা পৰিষদৰ পৰা আদি কৰি আমাৰ আঞ্চলিক পঞ্চায়ত আৰু কাউন্সিলৰ বা প্ৰত্যেকটো ৱাৰ্ডৰ মেম্বাৰসকলক তেখেতসকলে AIDF দলৰ ফালৰ পৰা জয়ী কৰাব জাকিৰ হুছেইন সিকদাৰ এই কথা ৰাইজে বুজি উঠিছে গতে দুই নাও দুইখন ভৰি দি যে তেখেতে চলি আছে যাৰ কাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা বিগত 4 দিন ধৰি কণ্টিনিউয়াছলি আমি নিৰ্বাচনী কাৰ্যালয়সমূহ উদ্বোধন কৰি আছোঁ আজি 4 দিন হ'ল চতুৰ্থ দিন এই চতুৰ্থ দিনত আমি কাহিকুচি ভৈৰাগুৰি অঞ্চলত পঞ্চায়ত নিৰ্বাচন উপলক্ষে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী মোতালেব হুছেইনৰ কাৰ্যালয় উদ্বোধন কৰিলোঁ খুবেই ভাল লাগিছে ৰাইজৰ ব্যাপক সঁহাৰি আৰু ভবাতকৈ বেছি ৰাইজে আমাক সঁহাৰি দিছে তাৰ বাবে ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ বাইদেউ বিধায়ক জাকিৰ হুছেইন সিকদাৰে কিন্তু এটা মন্তব্য কৰিছে যে এই আইডিয়া ভোট দিয়ে যে বিজেপি এজিপিক ভোট দিয়া এনেকুৱা এটা মন্তব্য কৰিছে কি ক'ব বিধায়ক জাকিৰ হুছেইন হয় আচলতে তেখেতসকলৰ প্ৰথমৰ পৰা এটাই টাৰ্গেট যে AIDF দলক ধ্বংস কৰিব লাগে যেনেকৈ নহওক যাতে আমাৰ এই মাইনৰিটি এলেকাৰ এই সাধাৰণ মানুহখিনিৰ ওপৰত তেখেতসকলে সিহঁতৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে কিন্তু মানুহো বা ৰাইজেও বুজি উঠিছে যে AIDF দল কেতিয়াও ধ্বংস নহয় বা AIDF দল আমাৰ জাতিৰ উন্নতিৰ হকে লাগিবই আৰু AGP কৰা বিজেপি কৰা সেই মানে ৰাইজক কিটা আৰু মুচা কথা ক'ব নোৱাৰে কাৰণ ৰাইজেও এতিয়া বুজি উঠিছে সবেই জানে যে কোনে দিনত কংগ্ৰেছ কৰে আৰু ৰাতি বিজেপি নেতাসকলৰ ওচৰলৈ যায় সেই কথা বুজি উঠিছে আৰু তাৰ ভিতৰত আমাৰ অন্যতম এই সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ এই কথা ৰাইজে বুজি উঠিছে গতে দুই নাও দুইখন ভৰি দি যে তেখেতে চলি আছে যাৰ কাৰণে আজি কংগ্ৰেছ দলৰ এই অৱস্থা দুৰৱস্থা ৰাইজে বুজি উঠিছে আচলতে AIDF দল AGP বিজেপি ইপিঠি নহয় জাকিৰ হুছেইন সিকদাৰ AGP বিজেপি এটা মুদ্ৰাৰ ইপিঠি হয় পঞ্চায়ত নিৰ্বাচন হৈ কিমান আশাবাদী আপোনালোকে পাকালবাৰী সমষ্টিত আশা যথেষ্ট আশাবাদী কাৰণ মই মোৰ ফালৰ পৰা আশাবাদী হৈ থাকিলে নহ'ব মই ৰাইজৰ ফালৰ পৰা যিটো আশা দেখিছোঁ সেই ৰাইজৰ আশাত ওপৰত ভৰসা কৰি মই আৰু বেছি উৎফুল্লিত হৈছোঁ তে ৰাইজে যথেষ্ট আশা দিছে আমাক প্ৰতিশ্ৰুতি দিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেখেতসকলে আমাক জিলা পৰিষদৰ পৰা আদি কৰি আমাৰ আঞ্চলিক পঞ্চায়ত আৰু কাউন্সিলৰ বা প্ৰত্যেকটো ৱাৰ্ডৰ মেম্বাৰসকলক তেখেতসকলে AIDF দলৰ ফালৰ পৰা জয়ী কৰাব